প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব। পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব। এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ, যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম, সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন। সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব। এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব, আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহটাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব।